গাইজ নমস্কাৰ কি খবৰ সকলোৱে ভাল আছে চাগে মই আজি বিৰাট এক্সাইটেড যেহেতু মই দুদিনমান আগত এটা ভিডিঅ' দিছিলোঁ মই বাইক লোৱা প্লেনিং কৰি আছোঁ বিশেষকৈ মানে কি মোৰ ছুপাৰ বাইক মানে ৰেচিং টাইপৰ বাইক এনেকৈ যে হাউলি যায় ৰেচিং টাইপ বাইক ল'ম বুলি ভাবিছিলোঁ কিন্তু মানুহজনী অলপ প্ৰব্লেমৰ কাৰণে ল'ৰাটোৰ প্ৰব্লেমৰ কাৰণে ৰেচিং বাইক লোৱাটো কেঞ্চেল হ'ল তাৰপিছত মই মানুহজনীয়ে ক'লে যে প্লেন চিট থকা বাইক ল'ব লাগে তাৰ প্লেন চিট থকা কি বাইক ল'ম গতিকে চিলেকশ্যন কৰি ৰয়েল এনফিল্ডৰ দুখন বাইক GT 650 আৰু গৰিলা 450 খন ৰিচেণ্টলি আহিছে সেইখন কালেকশ্যন কৰিছোঁ আৰু এখন আছে জাৱাৰ বাবাৰ 450 সেইখনো আমেজিং বাইক এই তিনিখন বাইক কালেকশ্যন কৰিছোঁ তিনিখন বাইকৰ ভিতৰত যিকোনো এখন ল'ম দুৰ্গা পূজাৰ আগত অলৰেডি মই ইনষ্টা 360 কেমেৰা অলৰেডি অনলাইন নিলোঁ তাৰপিছত মই যিহেতু বাইক চলোৱাত খুব চখ ৰাইডিং কৰিম বুলি ভাবিছোঁ লং ৰাইডৰ কাৰণে তিনিখন বাইকৰ ভিতৰত কোনখন বাইক বেষ্ট হ'ব আপোনালোকে নিশ্চয় জনাবলৈ নাপাহৰিব এতিয়া যিহেতু মই এক্সাইটেড যিহেতু GT 650 খন মই চলালোৱেই GT 650 খন টেষ্ট ড্ৰাইভ কৰিছোঁ সেইখনতো বাইকৰ বাপেক হয় এনেকুৱা ষ্টেণ্ড পিক আপ খালি এটাই প্ৰব্লেম মোৰ হাইটৰ কাৰণে প্ৰব্লেম এইটো কাৰণে মানে হাইটটো যেনে ঢুকি পাওঁ কিন্তু ইমানে ৱেট আছে এবাৰ হাঁলি গ'লে কণ্ট্ৰল কৰাটো বহুত টান হ'ব গতিকে সেইটো এটা অপশ্যনত ৰাখিছোঁ GT-টো মোৰ মনৰ পচন্দৰ বাইক সেইখনটো ল'ম বুলি ভাবি আছোঁ তাৰপিছতো অপশ্যন আছে গৰিলা 450 সেইখন আজিলৈকে টেষ্ট ড্ৰাইভ পোৱা নাই কিন্তু দেখি আছোঁ কিন্তু আজি লগৰ এটা ৰিচেণ্টলি ক'লে যে সি গৰিলা 350 এখন তাৰ লগত আছে এতিয়া টেষ্ট ড্ৰাইভ কৰিব গৈছোঁ গৰিলা আৰু জাৱাৰ বাবা যিখন 450 সেইখনো লুকিঙৰ ক্ষেত্ৰত চাব গ'লে বিৰাট ইণ্টাৰেষ্টিং এখন ধুনীয়া বাইক কিন্তু যাৱাৰ এটা প্ৰব্লেম আছে যিমানটো দেখিছে গ্ৰাউণ্ড ক্লিয়াৰেঞ্চটো বহুত কম কিন্তু বেয়া ৰাস্তা যাবৰ কাৰণে হ'লে কিন্তু বহুত লাগি যাব পাৰে অফৰোডিঙৰ কাৰণে কিন্তু যাৱাৰ যিখন বাইক মানে হাইটৰ ক্ষেত্ৰত কমফৰ্ট পৰা মই চাব হ'লেও মানুহ দুইটা বৈ ধুনীয়া দেখি পাওঁ লুক চব হ'লেতো ক'বই নালাগে গতিকে আজি বহুত এক্সাইটেড গতিকে গৈছোঁ লগৰটোৱে ফোন কৰিছে বিশেষকৈ চাই যাওঁ মানে মই যিহেতু মই ক'লোৱে ইনষ্টা 360 ফেনখন অফ কৰিলোঁ ইনষ্টা 360 কেমেৰা অলৰেডি অৰ্ডাৰ দিছোঁ যিহেতু মোৰ বাইক ৰাইড কৰা মানে বহুত বেছি ইচ্ছা আগৰ পৰাই বাইক ৰাইড কৰিয়ে থাকোঁ মই গুৱাহাটী বা শ্বিলং তেতিয়া 2011-12তে মই ৰাইড কৰা মানুহ আৰু এতিয়াও বয়স হৈছে যদিও মই হাৰ মনা নাই বাইকৰ ৰাইড কৰা মোৰ বহুত ইচ্ছা আছে গতিকে আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব আপোনালোকৰ ৰাইডাৰসকলে নিশ্চয় কমেণ্ট কৰি জনাব যে এই তিনিখন বাইকৰ ভিতৰত ৰাইডিং কৰিবৰ কাৰণে মোৰ কাৰণে বিশেষকৈ কোনখন বাইক বেষ্ট হ'ব যিহেতু মোৰ এতিয়া লগত বাইক বুলি ক'বলৈ একো নাই স্কুটিখনে আছে এণ্টক এই এণ্টকখন এইখন এণ্টক লৈ পেলাই যিহেতু মই গুৱাহাটীৰ পৰা দুবাৰ তিনিবাৰ আপ ডাউন কৰিছোঁ তেতিয়া বুজি পাওক যে মোৰ ৰাইডিঙৰ ক্ষেত্ৰত কিমান চখ আছে আনকি এইখন বাইক লৈ অকল গুৱাহাটী নহয় গুৱাহাটী গৈছোঁ যোৰহাট ডিব্ৰুগড় তিনিচুকীয়াৰ পৰা আৰম্ভ কৰি এখন স্কুটি লৈ মই বহুত ৰাইড কৰিলোঁ ইচ্ছা কৰিলে এখন স্কুটি লৈ মই ৰাইড কৰিব পাৰোঁ এতিয়া GoPro বা ইনষ্টা 360 কেমেৰা লৈ কিন্তু এটা মন আছে পাৱাৰ থকা এখন বাইক যিহেতু যিসকলে বাইক চলায় এতিয়া কথা পাতি বেছি টাইম নকওঁ দৰ্জাখন মাৰিলেও মানুহজনী নাই মানুহজনী গ'ল অফিচত ল'ৰাটো গ'ল স্কুলত গতিকে ল'ৰাটো স্কুলৰ পৰা আনিবলৈ টাইম হৈ গ'ল অলৰেডি গতিকে লগতে ফোন কৰিছে যেতিয়া গৰিলা 450খন চলাই আহোঁ কিন্তু গৰিলা 450খন চলাই আহোঁ আমেজিং হ'ব 450 বহুত পাৱাৰ থকা বাইক কিন্তু GT-খন হ'ল বাপেক গতিকে মই বেছি দেৰি নকওঁ বেছি তলাটো মাৰি লওঁ ধুনীয়াকৈ তলাটো মাৰি GT 650খন ল'ম GT 650খন ল'ম বুলি ভাবি আছোঁ অলৰেডি চাওঁ গৰিলা এখন টেষ্ট ড্ৰাইভ কৰি চাওঁ জাৱাখনটো চালোৱে গতিকে বোলো টাইম ৱেষ্ট নকওঁ মই পটাপট তলাটো মাৰি লওঁ তলাটো মাৰি লগতো লগ কৰি এখন নহ'লে গুচি যাব আপোনালোকে নিশ্চয় কমেণ্ট কৰিব নাপাব কোনখন বাইক ল'লে বেষ্ট হ'ব ফাইনেলি ওলাই গ'লোঁ এই যিহেতু আকৌ এবাৰ ফোন কৰিলে যিহেতু দেখিছে গাড়ী গেছটো দেখিলে বহুত বেয়া লাগে গাড়ীখন মই NSPC কোম্পানী দি থোৱা আছে এনেই বহি থকাতকৈ এতিয়া মোৰ ৰ'ড ষ্টাৰ এখন এণ্টক এখন লৈ মই বহুত লং ড্ৰাইভ গুৱাহাটীতে লোৱা আছিলে এখনো হেভি এখনো কোনো বাইকৰ কোনে কম নহয় এখন বাইকো বহুত ডেঞ্জাৰ বাইক এতিয়া মই স্কুটি লৈ যাওঁ যিহেতু সি ফোন কৰি আছে যাওঁ ওলাই এক ছেকেণ্ড ফাইনেলি আহি আছোঁ ধুনীয়াকৈ লগতো লগ কৰিবৰ কাৰণে এইখিনি ভিডিঅ'টো কৰিলোঁ এইটো মানে চাব পাৰে মানে কেনেকুৱা ধুনীয়া জেগাটো বিশেষকৈ প্ৰাকৃতিক পৰিৱেশটো খুব ধুনীয়া ৰাজাটো এবাৰ দেখুৱাইছোঁ ফালি আহি আছে এক্সাইটেড হৈ আছোঁ আৰু এটা কথা ক'ম মানে বুলেটতকৈ যাৱাতকৈ মোৰ এখন এণ্টকখনো কোনো কম নহয় এখন এণ্টক কোনো কমেই কম নাই এখন এণ্টক মই 110 120 পূৰা অল অসম ভ্ৰমণ কৰিছোঁ বুলি ক'লেও বেয়া নহয় কিন্তু আগৰ পৰা 2010 পৰা মই বাইক চলোৱা ল'ৰাটো গতিকে বাইক চলোৱাৰ ইণ্টাৰেষ্ট আছে এখন হেভি বাইক লোৱা প্লেনিং কৰিছোঁ কিন্তু এই এণ্টকখনো কোনো নহয় এখনো এখন ৰ'ড ষ্টাৰ বুলি ক'ব লাগিব ৰ'ড ষ্টাৰ হেভি ব'লক মই বিৰাট এক্সাইটেড গতিকে আপোনালোকে নিশ্চয় কমেণ্ট কৰিব নাপাহৰিব কেনেকুৱা লাগে এখন ৰ'ড ষ্টাৰ এণ্টক পাৱাৰ আছে কোনো বাইকৰ সৰু বাইকে এখন পাত্তাই নাপায় এখনৰ
এতিয়া মোৰ মেইন প্ৰব্লেমটো হ'ল মানে কি যিহেতু নতুন বাইক লৈছে ফোন কৰিছে বহুত মানুহ এটা ঘৰত আছে মোৰ মেইন প্ৰব্লেমটো হ'ল মানুহ হ'লে মই কেমেৰা উলিয়াই পেলাই কেতিয়াও মই কথা ক'ব নোৱাৰোঁ যি নহওক মই টেষ্ট ড্ৰাইভটো কৰি লওঁ তাৰপিছত আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব যদি মানুহ নাই মই ধুনীয়াকৈ আপোনালোকৰ বাইকখনৰ লগত ভিডিঅ' কৰি দেখুৱাম যদি মানুহ আছে মোৰ দ্বাৰাই নহ'ব মানে দুখ চুখ নকৰিব আৰু মানে কি কৈছোঁ না বাইক চাবলৈ যাওঁতেও মানে 2-3টা ডিলাৰত গ'লোঁ মানুহৰ আগত ভিডিঅ' কৰিবলৈ লাজ লাগে আৰু বাইকখনো সেয়ে চালোগৈ টেষ্ট ড্ৰাইভ কৰিলোঁ টেষ্ট ড্ৰাইভ কৰাৰ পিছত মানে কি মানুহ থকাৰ কাৰণে লাজ লাগে ফোনটো মানুহৰ আগত ফোনটো উলিয়াবলৈ লাজ লাগে আৰু আমাৰ এই বেটা স্কুলৰ পৰা আহিলি নাই কি লিখিলি হে লাষ্টটোৰ কাৰণে মৰিছোঁ মানে পাব্লিক প্লেছত মই ফোনটো উলিয়াবই নোৱাৰোঁ মানুহ নথকা অৱস্থাত কথা পাতিব পাৰোঁ আৰু জেনেৰেলি মোক ব্লগ বনাবলৈ লিখিলে গম পাব গাড়ীৰ ভিতৰতহে মই টপটপাই যাওঁ আৰু গাড়ীৰ পৰা নমাৰ পিছত মই মানুহৰ মুখৰ আগত নাই কেমেৰা উলিয়াই টপটপাব নোৱাৰোঁ মানে লাজ লাগে কিবা এটা আৰু যেতিয়ালৈকে লাষ্টটো নাপাকে চাগে তেতিয়ালৈকে সফল ইউটিউবাৰ হ'ব নোৱাৰে গতিকে আপোনালোকে সেইবোৰ বাদ দিলোঁ আপোনালোকে নিশ্চয় যিসকলে বাইক চলাই ভাল পায় যিসকলে ৰাইডাৰ তেখেতলোকে কমেণ্ট কৰি জনাব এইখন বাইক ৰাইডিং কৰিব পৰা বাইক মানে হয়নে নহয় আপোনালোকে নিশ্চয় জনাব কমেণ্ট কৰিবলৈ নাপাহৰিব আপোনালোকে দিহা পৰামৰ্শ দিব জিটিখনটো বাপেক হয় বাবৰখনো চালিয়া বাইক লুকচৰ ফালৰ পৰা চাব গ'লে আৰু গৰিলাখনৰ কথাটো ক'বই নালাগে গৰিলা চলাই আহি যিটো ফিল পালোঁ ক'ব নালাগে একেই হাইটৰ প্ৰব্লেম জিটিখনত যেনেকৈ হাইটৰ প্ৰব্লেম গৰিলাখনো হাইটৰ প্ৰব্লেম কিন্তু গৰিলাখন ঢুকি পালোঁ মানে ৱেইটটো অলপ পাতল আছে কিন্তু কণ্ট্ৰল কৰিব পাৰিম ধুনীয়াকৈ কিন্তু জিটিখন বহুত বেছি হেভি গতিকে আপোনালোকে নিশ্চয় কমেণ্ট কৰিব নাপাব আৰু বেয়া নাপাব মই টেষ্ট ড্ৰাইভটো দেখুৱাৰ কাৰণে মানে কি লাজ মানে ফোনটো উলিয়াবলৈ লাজ লাগে আকৌ ৰিচেণ্টলি এতিয়া যোৱা কথা আছে ডিলাৰলৈ গ'লে মানে ফোনটো উলিয়াব নোৱাৰোঁ মেইন নহ'লেতো মই বহুত ভিডিঅ' বনাব পাৰিলোঁ ঠিক আছে আজিলৈ ৰাখোঁ কি বাইক ল'ম নিশ্চয় আপোনালোকে কমেণ্ট কৰিব নাপাহৰিব বাই বাই